নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ বেলগছৰ মাহাত্ম্যৰ বিষয়ে এটা ভিডিঅ' বনাই লৈ আহিছোঁ। বেলপাতৰ গুণাগুণৰ বিষয়ে এটা ভিডিঅ' বনাই লৈ আহিছোঁ। যদি এই ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। সোমবাৰটো ভগৱান শিৱৰ বাবে এটি উৎসৰ্গিত দিন। কোৱা হয় যে যদি সোমবাৰে ভগৱান শিৱক সঁচা হৃদয়েৰে পূজা কৰা হয় তেন্তে তেওঁ সকলো দুখ কষ্ট বেদনাৰ পৰা মুক্ত হয় আৰু সকলো আকাংক্ষা পূৰণ হয়। শিৱই সদায় তেওঁ ভক্তসকলৰ ওপৰত অনুগ্ৰহ প্ৰদান কৰি আহিছে। বিশ্বাস কৰা হয় যে সোমবাৰে ৰাতিপুৱা উঠি ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ গা ধুই উপাসনা কৰিব লাগে। আজিৰ দিনটোত ভগৱান শিৱৰ সৈতে মাতৃ পাৰ্বতী আৰু নন্দীকো গংগা জলেৰে উপাসনা কৰা উচিত। সোমবাৰে শিৱক চন্দন কাঠ, অক্ষত, বিল্বপত্ৰ বা বেলপাত, ধতুৰাৰ ফুলেৰে পূজা কৰিব লাগে। এই সকলোবোৰ বস্তু ভগৱান শিৱৰ অতি প্ৰিয়। ভোলানাথক এইবোৰ বস্তুৰে পূজা আগবঢ়ালে সুখী হয় আৰু ভক্তক অনুগ্ৰহ কৰি কৃপা কৰে। সোমবাৰে ভগৱান শিৱক ঘিউ, চেনি আৰু ঘেঁহুৰ আটাৰে তৈয়াৰ কৰা নৈবেদ্য বা ভোগ আগবঢ়োৱা উচিত। আনহাতে বিল্বপত্ৰ ভগৱান শিৱৰ অতি প্ৰিয়। ভোলানাথক পানী দিয়াৰ সময়ত এটা বিল্বপত্ৰও আগবঢ়াব লাগে। ভগৱান শিৱৰ উপাসনাত বিল্বপত্ৰ কিয় ব্যৱহাৰ কৰা হয় জানো আহকচোন। বেলগছত মা লক্ষ্মী বাস কৰে। কোৱা হয় যে ইয়াক পূজা কৰিলে দৰিদ্ৰতা দূৰ হয়। ঘৰত বেলগছ ৰোপণ বা দৈনিক বেলগছৰ দৰ্শন কৰিলে সকলো পাপৰ পৰা মুক্তি পায়। ঘৰত বেলগছ থাকিলে পৰিয়ালৰ সকলো সদস্য বিভিন্ন পাপৰ পৰা মুক্ত হয়। দেওবাৰে বা দ্বাদশী তিথিত বেলগছৰ উপাসনা বিশেষ গুৰুত্বপূৰ্ণ। এই দিনটোত পূজা কৰিলে এজন মানুহক ব্ৰহ্মহত্যাৰ দৰে ডাঙৰ পাপৰ পৰাও মুক্ত কৰে। ইয়াৰ প্ৰভাৱে খ্যাতি আৰু সন্মান আনি দিয়ে। ঘৰৰ উত্তৰ পশ্চিম দিশত বেলগছ থাকিলে সফলতা আহে। উত্তৰ দক্ষিণ দিশত বেলগছ থকাটোৱে সুখ আৰু শান্তি বৃদ্ধি কৰে। আনহাতে যদি এই গছ ঘৰৰ চৌহদৰ মাজত থাকে তেন্তে জীৱনটো মিঠা হৈ পৰে। কোৱা হয় যে যদি এটা শৱদেহ বেলগছৰ তলেৰে শ্মশানলৈ নিয়া হয় তেন্তে ই মোক্ষ প্ৰাপ্তি কৰে। ইয়াৰ উপৰি বেলগছত নিয়মীয়াকৈ পানী দিলে পূৰ্বপুৰুষসকল সন্তুষ্ট হয় আৰু সকলো পিতৃদোষৰ পৰা মুক্তি দিয়ে। বায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰাখিবলৈ বেলগছৰ গুৰুত্ব আছে। ই আপোনাৰ চাৰিওফালৰ পৰিৱেশ বিশুদ্ধ আৰু পবিত্ৰ কৰি ৰাখে। যেতিয়া ঘৰৰ চাৰিওফালে বেলগছ থাকে সাপ বা বিষাক্ত জন্তু আদি নাথাকে। বিশ্বাস কৰা হয় যে বেলগছ ৰোপণ কৰিলে বংশ বৃদ্ধি হয় আৰু ভগৱান শিৱৰ বিশেষ অনুগ্ৰহ লাভ কৰে। বেলগছৰ তলত শিৱলিংগৰ পূজা কৰিলে সকলো মনোকামনা পূৰ্ণ হয়। বিশ্বাস কৰা হয় যে বেলগছ থকা ঠাইখন কাশী তীৰ্থৰ দৰে শ্ৰদ্ধা আৰু পবিত্ৰ স্থান হৈ পৰে। সেই ঠাইত অক্ষয় পুণ্য প্ৰাপ্ত হয়। এই গছ কাটিলে পাপ বুলি গণ্য কৰা হয়, যাৰ ফলত সন্তানৰ হানি হয় বুলিও বিশ্বাস কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।